গ'লে পইচাটো হেৰি মেডিকেলৰ পইচাখিনি গোটাই মই দায়িত্ব লৈছোঁ তাইৰ হৈ 3টা কিস্তি পে'মেণ্টটো হ'ব সেইটো মহবুবুল হকে জানিব মানে আপোনালোকৰ সন্মুখতে কথা পতা নাছিলে জানো সন্মুখত কথা পাতিছে হেণ্ডস্প্ৰে কৰি কথা পতা না কিন্তু তাইৰ কথাখিনিতো আমি গম নাপাওঁ না কথা পাতিছে ডাইৰেক্ট কৈছে যে নন্দিনী এনেকুৱা নন্দিনী বুলি নাম কৈছিলে জেৰাৰ সময়ত চাগে ফোন ল'ব নিদিয়ে তো মহিবুল হকে বা কেনেকৈ ফোন কৰিলে নন্দিনীক বা থানাৰ ভিতৰত কি জেৰা চলালে এইটো প্ৰশাসনেহে জানিব আৰু মহিবুল হকে জানিব আচৰিত কথা জেৰাৰ সময়ত অপৰাধীৰ তাতে ফোন থাকে সেই অপৰাধীক মহিবুল হকে কথা পাতে তাৰপাছত আমি গুচি গ'লোঁ তাতে মেঘালয় আমাৰ MD ছাৰ গ'ল লগত 1 to 10 সলিউশ্যনৰ MD জন আছে তেখেত গ'ল মই গ'লোঁ আৰু তেখেতৰ PA জন গ'ল PA নেকি নাজানো আৰু তেখেতৰ সহায়কাৰী বিশ্বজিৎ বোলা এজন ব্যক্তি মেঘালয়ত লৈ গ'ল ষ্টেমত বহিলোঁ আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ টকা 3টা কিস্তিৰ পইচাটো পে'মেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পে'মেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইনলিমত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ গ'লে ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পে'মেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে মই নন্দিনী ৰৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম মই যোৱাটো মই যামেই 28 তাৰিখে গধূলি অহাৰ কথা আছিলে তো যদিও 28 তাৰিখে নোৱাৰে 29 তাৰিখে ইয়াত আহি পেচেণ্টৰ খবৰ ল'ব আৰু ইমানখিনিলৈ গেৰাণ্টি লৈছিলে নন্দিনীয়ে যদি ইফাল সিফাল কৰে তো মাজত মই আছো মোৰ লগত যোগাযোগ কৰিলে হ'ল মই গোটেইখিনি হেৰি কৰিম মহবুবুল হকে কিয় সোমালে গোটেই ঘটনাটোত এণ্ট্ৰি কিয় মাৰিলে গোটেই কেছটো চাগে নন্দিনীৰ লগত কিবা জড়িত আছে নন্দিনীৰ লগত তেখেতৰ নন্দিনীয়ে কৈ আছে না মোৰ ওপৰত বহুত ডাঙৰ মানুহ আছে মহবুবুল হকতো সৰু মানুহ নহয় চাগে তেখেততো ডাঙৰ মানুহ ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হ'ল মই মেঘালয়ত আহিব লগা হৈছে পইচাৰ কাৰণে আৰু সিহঁতে কৈ আছে কি আমি পইচা দি আছোঁ পইচা দিবা যাই আছোঁ মেডিকেলত যদি মেডিকেলত পইচা দিবা যাই আছে মই মেঘালয়লৈকে কিয় দৌৰিলোঁ পইচাৰ কাৰণে সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছোঁ আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছোঁ সিহঁতে পইচা লোৱা নাই আমাক উলিয়াই দিছে মেডিকেলৰ পৰা আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা সিহঁতক মাৰি পেলাই মই উলিয়াই দিছোঁ পইচা নলাই পেলাই মই স্বয়ং পইচাৰ কাৰণে মই ষ্টেম পৰ্যন্ত দৌৰিছোঁ পইচা দিলে নাই পিছত হা পইচা দিলে নাই ষ্টেমে নাই ষ্টেমে আজিলৈকে খবৰেই নল'লে পইচাটো দূৰৰে কথাহে দিলে খবৰেই নল'লে ষ্টেমৰ মালিকো খবৰ নল'লে ভাবিছিলোঁ তেখেতৰ কথাৰ মূল্য আছে কিন্তু এতিয়াহে গম পালোঁ তাৰমানে পৃথিৱীখনত যে এনেকুৱা চক্ৰান্ত চলি আছে টকাৰ বলত কেনেকুৱা যে ৰাজনীতি হৈ আছে আমিতো নাজানো ভাই আমি বহু সৰু মানুহ কিন্তু মহিবুল হকেও কিন্তু খুব জোৰ দিছিলে যে মই মাজত আছোঁ আপোনালোকে কেছটো উঠাই লওক আমি খালি থানাৰ পৰা কেছটো উঠাব লাগে মহিবুল হকে যি কৰিব লাগে মহবুবুল হকে দাবী কৰিছিল আপোনালোকক মানে কৈছিলে ৰিকুৱেষ্ট কৰিছিলে